At last, Sunita Williams ঘূৰি আহিলে thanks to NASA. যিটো নাছাৰ আণ্ডাৰত যিটো ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন আছে তাৰমানে সি ঘূৰাই আনিলে আৰু নাছাক সহযোগ কৰিছিলে ইলন মাস্কে। সেইকাৰণে থেংকছ টু ইলন মাস্কলৈ 9 দিনৰ কাৰণে গৈছিলে স্পেচত, কিন্তু 9 মাহ থাকিবলগীয়া হ'ল। যি কি নহওক সুকলমে ঘূৰি অহাৰ বাবে আমাৰ তাৰমানে কেছটো কি হৈ গ'ল, জিৰ' গ্ৰেভিটিত থকাৰ কাৰণে তাইতো তাত স্পেচ ক্ৰাফ্টৰ ভিতৰত এনি টাইম এয়াৰত আছিলে। গতিকে সেই জিৰ' গ্ৰেভিটি এক্সপিৰিয়েঞ্চ আছিলে, ইমান দিনৰ পিছত ঘূৰি আহিছে। ইয়াত আৰ্থত অলপ টাইম লাগিব। তাৰ গোটেইখিনি তাত যেনেকৈ থকাৰ ফলত এটা গম পোৱা যায় যে ব'ন ডেঞ্চিটিটো 1ৰ পৰা 1.5% ডিক্ৰিজ হয় পাৰ মান্থ। গতিকে বেবী ফিটৰ নিচিনা হৈ গৈছে ভৰিখিনি। সেইখিনি আকৌ যেতিয়া তাইক উলিয়াই অনা হৈছে ক্ৰিউৰ পৰা, তেতিয়া তাৰমানে কেপচুলৰ পৰা বাহিৰত আহোঁতে তাই নিজে খোজকাঢ়িব পৰা নাই, আৰু সেইখিনি এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে 2 মান্থমান সময় লাগিব। আগৰ এজন এষ্ট্ৰনট যাওঁতে ফাৰ্ষ্টত বহুত গাড়ীও চলাব নিদিয়ে তেওঁলোকক বহুত দিনলৈকে। আগৰ এজন এষ্ট্ৰনট যাওঁতে যেতিয়া গাড়ী চলাইছিলে তেতিয়া কি হৈছিলে, গাড়ী স্পীডটো তাৰমানে নৰ্মেল স্পীডতে গৈ আছে, কিন্তু গাড়ীৰ স্পীডটো বহুত বেছি যেন লাগিছিলে। কিয় বেছি যেন লাগিছিলে, কাৰণ কি এইটো বেছি লগাৰ কাৰণ হৈ গ'ল স্পেচত থাকোঁতে কোনো বেলেগ অবজেক্টৰ মুভমেণ্ট দেখা নাছিলে। বেলেগ অবজেক্টৰ মুভমেণ্ট নেদেখাৰ কাৰণে ৰিলেটিভিটি আমি থিয়ৰামৰ পৰা গম পাওঁ, বেলেগৰ লগত যদি আমি নিজক মুভমেণ্ট দেখি নাথাকোঁ, আমাৰ মুভমেণ্টটো আমি কিয় দেখি থাকোঁ, কাৰণ বেলেগৰ লগত কম্পেয়াৰ কৰি পেলাই মুভমেণ্টটো দেখি থাকোঁ। আৰু সেইখিনি নেদেখাৰ কাৰণে তাৰমানে স্পেচত নেদেখাৰ কাৰণে তাৰমানে মুভমেণ্টৰ যিখিনি হেৰি আছে, স্পীড ভেলচিটি, এইখিনি আইডিয়া গোটেইখিনি গুচি যায়। সেইখিনি আইডিয়া আকৌ আহিবৰ কাৰণে ট্ৰেইন কৰা হয়। গতিকে এইবিলাক বিভিন্ন ধৰণৰ সমস্যাৰ হেৰি হ'ব। যেনেকৈ আমি ইয়াত আছোঁ, আমি গ্ৰেভিটি এক্সপিৰিয়েঞ্চ কৰি আছোঁ, গ্ৰেভিটেশ্যনেল ফিল্ডৰ এক্সপিৰিয়েঞ্চ কৰি আছোঁ। আমাৰ হাত ভৰি তেনেকৈ মুভমেণ্ট কৰি থাকে গ্ৰেভিটেশ্যনেল ফিল্ডৰ লগত। আমাৰ মেগনেটিক ফিল্ডৰ লগত আমাৰ সম্পৰ্ক আছে ইয়াত, আৰ্থৰ মেগনেটিক ফিল্ডৰ লগত। তেনেকৈ আমাৰ সকলো বস্তু বনিছে তেনেকৈ। যেনেকৈ আমাৰ লাঞ্চটো বনিছে, লাঞ্চটো তেনেকৈ বনিছে যেনেকৈ ইয়াত 80% নাইট্ৰজেন আছে, 20% এপ্ৰক্সিমেটলি তোমাৰ 79% নাইট্ৰজেন আছে, 20% অক্সিজেন আছে। সেইমতে আমাৰ লাঞ্চটো বনিছে। গতিকে তাত সকলোখিনি এইখিনি বেলেগ হৈছে। আৰু গতিকে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট কি, তাত যিটো আৰ্থত এদিন হয়, সেই এদিনৰ টাইমত তাত 16 বাৰ 16 টাইমছ ছানছেট আৰু ছানৰাইজ তাই দেখা পাইছে। সেইটো এটা বিৰাট আচৰিত ধৰণৰ, কাৰণ কি ISS যিখন ইণ্টাৰনেশ্যনেল স্পেচ তাত ষ্টেচন আছে, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন, তাৰ স্পীডেই হ'ল 28,000 km/h এপ্ৰক্সিমেটলি দেই। গতিকে ISS আৰ্থক অৰ্বিট কৰে 90 মিনিটছত এটা অৰ্বিট কমপ্লিট কৰি দিয়ে, হয় নাই? 90 মিনিটছত আৰ্থৰ চাৰিওফালে এবাৰ ঘূৰে। সেইফালৰ পৰা চাব গ'লে আৰ্থৰ এদিনৰ যিমান সময় হয় তাত 16টা ছানৰাইজ আৰু ছানছেট দেখিছে। গতিকে চেলুট টু সুনিতা উইলিয়ামছ, যাতে এই গোটেইখিনি তাই সুকলমে পাৰ কৰি আহিছে। বাকী সময় লাগিব এতিয়া। থেংক ইউ।